এয়া হেলিকপ্টাৰে ওপৰৰ পৰা দিয়া ফ্লাড ৰিলিফ দেই, খুলি আছোঁ। এয়া হেলিকপ্টাৰে ওপৰৰ পৰা পেলাই দিয়া ফ্লাড ৰিলিফ। কষ্ট হৈছে খুব, কেনেকুৱা লাগিছে? উপায় নাই, একো নাই, কষ্ট কৰি ভাল পাওঁ মই। যেনেধৰণে জুবিন দাই আমাক যেনেদৰে বানপানী পৰিয়ালবোৰক যেনেদৰে সি সহায় কৰিছিল, বেলেগত গৈ খোজকাঢ়ি যেনেধৰণে চান্দা তুলিছিল, এনেকুৱা পৰিস্থিতি এতিয়া দেখি পোৱা নাযায়। কাৰণ এতিয়া জুবিন দাটো আমাৰ মাজত নাই। এতিয়া কালি কথা এটা শুনিব পাইছিলোঁ মানে ফেচবুকতে পাইছিলোঁ মই। এতিয়া যেনেদৰে জুবিন দাই দুখত থকা পৰিয়ালক যেনেদৰে সহায় কৰিবলৈ ওলাই আহিছিল, তেনেদৰে এতিয়া 3জন মানুহ ওলাই আহিবলৈ টান পাইছে বুলি কোৱা দেখিছিলোঁ, মানে ফটো পাইছিলোঁ। এতিয়া এইকেইজন ছিংগাৰে হয়, ডাইৰেক্ট বুলি তৰা নাই, মই কথাটো কৈছোঁ। এতিয়া যেনেকৈ সুখৰ সময়ত মানুহক সহায় কৰে, এনেকৈ দুখৰ সময়তো যদি মানুহবোৰক সহায় কৰিব পৰা যায়, তেনেহ'লে নিশ্চয় ভালেই। অকল সুখৰ সময়তে মানুহক প্ৰয়োজন নহয়, দুখৰ সময়তো মানুহক প্ৰয়োজন হয়। এতিয়া চাইছোঁ চাৰিওফালে হাহাকাৰ, ইজন পাছত ইজন মানুহ মৰিছে। ভিডিঅ' পাইছোঁ মানুহবোৰ কেনেধৰণে আছে, যোনবোৰ জেগাত বানপানী হৈছে এইবোৰ মানুহবোৰ কেনেকৈ আছে, মই আপোনালোকক দেখুৱাইছোঁ বা দৃশ্যাংশবোৰ দেখুৱাইছোঁ, আপোনালোকে চাওক কেনেধৰণৰ পৰিস্থিতি হৈছে। দেখিয়ে বহুত বেয়া লাগি যাব, মানে আপোনালোকে চাওক। আৰু সুখৰ সময়ত মানুহক হাঁহি মাতি থাকিলে নহ'ব, দুখৰ সময়তো যদি মানুহবোৰক সহায় কৰিব পৰা যায়, তেনেহ'লে সেইজন আচলতে এটা কথা কৈ গৈছে, ভূপেন হাজৰিকাই কৈ গৈছে, মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে বুলি কথা এষাৰ কৈ গৈছে। এই কথাষাৰ মূল্যটো বুজি পাব লাগিব। অকল মানুহৰ সুখৰ সময়ত থিয় দিম সেইটো কথা নহয়, দুখৰ সময়তো মানুহক থিয় দিব লাগে। এই ছিংগাৰ কেইজনক কৈছোঁ মই, আপোনালোকে যদি ভিডিঅ'টো পাইছে তেনেহ'লে ভাবি চাওক মই কোৱা কথাটো হয় নে নহয়। মানুহবোৰক সহায় কৰিবলৈ ওলাই যাওক, ইমানটোৱে ক'লোঁ।
সেইটোৱে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া এফালে গৈছে, আমাৰ যিজন জল মন্ত্ৰী তেখেতো এফালে গৈছে, কিন্তু আজি 4 দিন হ'ল আমি কালি অনলি 5 টকীয়া বিস্কুট পেকেট আৰু আধা লিটাৰ পানী বটল খাই আজি 4 দিনৰ পৰা এতিয়ালৈকে আমি জীয়াই আছোঁ। সেইবোৰ তাকো বহুতে নাই পোৱা, একদম কাৰোবাক দি থোৱা বস্তুত আমি পাইছোঁ এই মুহূৰ্তলৈকে। কালি ইমান কণ্টেক্ট কৰিছোঁ, ইমান ইটোৰ পৰা সিটোলৈ ফোন কৰিছোঁ, সিটোৰ পৰা সিটোলৈ ফোন কৰিছোঁ, এই মুহূৰ্তলৈকে আমাৰ কোনো ৰিলিফৰ ইয়াত সুবিধা হোৱা নাই। সৰু সৰু ল'ৰা ছোৱালীয়ে প্ৰস্ৰাৱ কৰিবলৈ সুবিধা নাই, যেনে তেনে টিপল কেইখনমান আনিলোঁ তৰি তাকো নিজে গৈ